দিব্যলক্ষ্মী পুনে পুনে আপোনাৰ কাষলৈ আহিছো। আজি যেহেতু চতুৰ্থটো দিন আৰু চতুৰ্থ দিনতো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ লালি নিচিঙা সোধোৱা পৰিলক্ষিত হৈছে মা কামাখ্যা ধামত। এতিয়া পূৰ্ণভূমি মা কামাখ্যা ধামত আধ্যাত্মিকতাৰ যেন মহাসাগৰলৈহে পৰিণত হৈছে। পৰিৱেশ দেখুৱাই যাওক আৰু আজি চতুৰ্থটো দিনতো কেনেধৰণে পৰিৱেশে বিৰাজ কৰিছে কামাখ্যা ধামত সমগ্ৰ পৰিৱেশ আমি চাব বিচাৰিম। দিব্যলক্ষ্মী নিশ্চিতভাৱে অভিলাষা চাওক, নীলাচলৰ বুকু এতিয়া শক্তিৰ আৰাধনাত ব্যস্ত হৈ পৰিছে। চাৰিওফালে দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকুত এতিয়া যিহেতু মা কামাখ্যাক আৰাধনাৰ বাবে ব্যস্ত হৈ পৰিছে। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া আহি মা কামাখ্যাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সমগ্ৰ যি নীলাচলৰ বুকু। মই যিহেতু নীলাচলৰ বুকুত উপস্থিত আছো, কিছু কামাখ্যাৰ পৰিৱেশ দেখা মোৰ সহযোগী শ্যামল আছে। শ্যামলে সমগ্ৰ পৰিৱেশ দেখাব। যিহেতু আজি যি 22 তাৰিখৰ নিশাৰ ভাগত 9:08:42 যিহেতু মা কামাখ্যাৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ পাছতে যিহেতু ভক্তগণৰ যি সমাগম পূৰ্বতেও দেখিবলৈ পোৱা গৈছে, যি ভক্তগণৰ সমাগমৰ সমান্তৰালকৈ যিহেতু এতিয়া বৰ্তমান সময়ত আজিৰ ৰাতিৰ ভাগলৈ যিহেতু নিবৃত্তি আছে, 12:02 যিহেতু নিবৃত্তি আছে আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পূৰ্বৰ দিনকেইটাৰ সমান্তৰালকৈ আজিৰ দিনটো ব্যতিক্ৰম নহয়। যি নীলাচলৰ বুকুত এতিয়া মহাসমাগমৰ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে। লাখ লাখ ভক্তগণে আহি কামাখ্যাৰ বুকুত এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি বিভিন্নজনৰ সৈতে কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম, যিহেতু যথেষ্ট ভক্তপ্ৰাণ ৰাইজ মাৰ আৰাধনা কৰিবৰ বাবে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহি যিহেতু কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে অভিলাষে চাব লাগিব, যিহেতু প্ৰশাসনৰ তৰফৰ পৰা যিহেতু বিশেষ নিৰ্দেশনা জ্ঞাপন কৰা হৈছিল যাতে সুচাৰুৰূপে সকলো পৰিচালিত হৈ যায়, সেইলৈ দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ স্কাউট গাইডৰ যিসকল লোক আছে, স্কাউট গাইডৰ লোকসকলো সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে প্ৰতিটো প্ৰান্ততেই যিহেতু CCTV কেমেৰা সংযোগ কৰা হৈছে আৰু প্ৰতিটো সময়তেই যিসকল ভক্ত আছে ভক্তসকলক সতৰ্কতা জাৰি কৰি থকা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৈতে সূচনা হ'ব লগা নহয়। আৰু মোৰ সহযোগী শ্যামলে দেখাইছে এনেধৰণে এতিয়া কামাখ্যা ধামত ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ লোকে ভক্তসকলে আৰু এনেধৰণে স্কাউট গাইডৰ লোকসকলেও বিশেষ নিৰাপত্তাৰ জৰিয়তে যাতে মা কামাখ্যাৰ প্ৰদৰ্শন কৰিব পাৰে সেই প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছোঁ বাইদেউ। বহুত ভাল লাগিছে আহি ইয়াতে। মাৰটো সাংঘাতিক শক্তি সকলোৱে জানে। যিহেতু ৰাতিপুৱা আহিছোঁ, যথেষ্ট ভিৰ দেখিছোঁ ইয়াতে, ভাল লাগিছে আহি। ক'ৰ পৰা? আমি মানে ৰঙিয়াৰ পৰা আহিছোঁ। অনুভৱ খুবেই ভাল। ভালেই লাগিছে। আজি চতুৰ্থ দিন হয়। বিভিন্নজনৰ সৈতে কথা পাতিম। সমান্তৰালভাৱে মোৰ সহযোগী শ্যামলে দেখাইছে এনেধৰণে আচলতে মা কামাখ্যাৰ প্ৰদৰ্শনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্কাউট গাইডৰ তৰফৰ পৰা, যাতে কোনো ধৰণৰ কামাখ্যা ধামৰ ভিতৰচোৱাত জামৰ সৃষ্টি নহয়, কোনো ধৰণৰ যাতে কোনো দৰ্শনাৰ্থী ভক্তগণ লোকে যাতে মা কামাখ্যাৰ প্ৰদৰ্শন নকৰাকৈ যাব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকক শৃংখলাবদ্ধভাৱে এনেধৰণে আচলতে মা কামাখ্যাৰ আৰাধনাত ব্যস্ত হ'বৰ বাবে দেখিবলৈ পোৱা গৈছে। আমি কিছু মা কামাখ্যাৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। সমান্তৰালভাৱে আমি কিছু উঠি যাবৰ কাৰণে চেষ্টা কৰিম যদি সম্ভৱ হয়, যিহেতু যি মা কামাখ্যাৰ এই আৰাধনাত এতিয়া সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছে, যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে এনে ব্যস্ত হৈ পৰিছে। আৰু আমি কিছু আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু দেখিবলৈ পোৱা গৈছে যথেষ্ট সমাগমৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে কিন্তু মা আৰাধনাত ব্যস্ত হৈ পৰিছে বিভিন্নজন লোক। আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বামুণী মৈদান পঠাইছোঁ। কেনেকুৱা?
যিহেতু দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকু এতিয়া মহাসমাগমলৈ পৰিণত হৈছে আৰু মাৰ আৰাধনাত এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ যিহেতু দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণে আহি কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে যিহেতু সাধু সন্যাসীসকলো আহি কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণে যিহেতু মা কামাখ্যাৰ আৰাধনাত ব্যস্ত হোৱাৰ সমান্তৰালকৈ মন্ত্ৰোচ্চাৰণে যাতে মাৰ আৰাধনাত এতিয়া ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট কামাখ্যা ধামত ভিৰ পৰিলক্ষিত হৈছে লাখ লাখ ভক্তগণে যিহেতু এতিয়া ভক্তিৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণে যিহেতু আৰক্ষী প্ৰশাসনৰ লগতে স্কাউট গাইডৰ লোকসকলে যথেষ্টভাৱে সক্ষম হিচাপে কাম কৰি থকা পৰিলক্ষিত হৈছে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যিহেতু কামাখ্যা ধামত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ক'ৰ পৰা আহিছে মৰ্ণিং পৰাই আহিছোঁ ভালেই লাগিছে ভালেই লাগিছে চবকে আহিব লাগে নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণে মা কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন ভক্তগণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু সাধু সন্যাসীসকল আহি কামাখ্যা ধামত ভিৰ কৰিছেহি সমান্তৰালকৈ এই দিনকেইটাত যিহেতু মাৰ যি শক্তি সেই শক্তি আৰাধনাত এতিয়া ব্যস্ত হৈ পৰিছে কামাখ্যা এয়া হৈছে কামাখ্যা ধামৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখাবলৈ চেষ্টা কৰি আছো আছাম টক্সৰ প্ৰত্যেকজন দৰ্শকক আমি কিছু ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিম ওপৰৰ পৰা আমি সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিহেতু দেখিবলৈ পোৱা গৈছে এনেধৰণৰ এক ব্যাপক ভিৰ পৰিলক্ষিত হৈছে লাখ লাখ ভক্তগণে আহি এতিয়া ভিৰ কৰিছে সেই কামাখ্যা এয়া হৈছে কামাখ্যা ধামৰ যিহেতু চৌহদৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এনেধৰণে লাখ লাখ ভক্তপ্ৰাণ ৰাইজে আহি কামাখ্যা ধামৰ চৌহদত ভিৰ কৰিছেহি সমান্তৰালভাৱে প্ৰায় 10 লক্ষাধিকতকৈও অধিক ব্যক্তিৰ সমাগম হোৱা বুলি প্ৰায় অনুমান কৰিব পৰা যায় যিহেতু 8 লক্ষাধিক ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যি কামাখ্যাৰ প্ৰশাসনৰ তৰফৰ লগতে যি বিভাগীয় প্ৰশাসনৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছিল বিশেষ যিহেতু নিৰ্দেশনা জ্ঞাপন কৰা হৈছিল হস্তম হৈ আছিল আৰু এয়া হৈছে কামাখ্যা ধামৰ চৌহদৰ পৰিৱেশ এনেধৰণে দেখিবলৈ পোৱা গৈছে চৌপাশে বিৰাজ কৰিছে ভক্তিৰ আৰাধনাত এতিয়া বিলীন হৈ পৰিছে কামাখ্যা ধামৰ চৌহদ আমি কিছু আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম যিহেতু ভক্তপ্ৰাণ ৰাইজসকল আছে সাধু সন্যাসীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আমি কিছু কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আমি মঙলদৈৰ পৰা আহিছোঁ হয় 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 খুবেই ভাল লাগিছে বহুতো মানুহ আহিছে গতিকে আমিও প্ৰতি বছৰে অহা যায় ইয়াতে এই বছৰো আহিছোঁ নাই মই সেৱা কৰি আহিছোঁ ভিতৰতো যাব নাপায় ইয়াৰ পৰাই সেৱা কৰিছোঁ ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছে এনেধৰণে দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণে আহি যিহেতু কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি বিভিন্ন সাধু সন্যাসীসকলৰ সৈতে কথা পাতিবলৈ কাৰণে চেষ্টা কৰিম যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহিছে আমি কথা পাতিবলৈ কাৰণে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা বশিষ্ঠৰ পৰা আহিছোঁ হয় যোৱাবাৰো আহিছোঁ বেলেগ মানে সোমোৱা ৰাস্তাটো সেইটো মানে মই কৈছোঁ যে অকণমান ডাঙৰ কৰিব লাগে বহুত যথেষ্টখিনি ভিৰ লাগি যায় সেইখিনিৰ কাৰণে অকণমান প্ৰব্লেম পাইছোঁ এজন মানুহৰ মূৰো ঘূৰালে সেইটো যাতে অকণমান ডাঙৰ কৰি দিয়ে অহাবাৰ সেইটোৱে আৰু অনুৰোধ সময়খিনিত মাৰ এক জাগ্ৰত ৰূপ হিচাপে কোৱা হয় যি মনত আশা লৈ আহে সেই আশা পূৰণ হয় কি আশা লৈ অহা হ'ল মাৰ ওচৰত কি আশা লৈ সেইটো কোৱা কথা নহয় নাই একো আশা লৈ অহা নাই যাতে মায়ে প্ৰতি বছৰে এনেকৈ আনে অম্বুবাচীত যাতে আহিব পাৰোঁ প্ৰতি বছৰে সেইটোৱে আৰু মই আপোনাৰ লগত কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে বশিষ্ঠৰ পৰাই হয় আচলতে এইবাৰ মোৰ প্ৰথম হয় এইবাৰ প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিছে ইমান মানে ডিভ'চনেল এটা স্পেচ বা ইমান ধুনীয়া এটা পৰিৱেশ হয় সেইটো বহুত ভাল যদিও যথেষ্ট ভিৰ কিন্তু মানে এই গোটেই যাত্ৰাখিনি অহাৰ পিছত বহুত ভাল লাগে মানে সেইটো ভাল লাগে হয়
ধন্যবাদ জ্ঞাপন কৰিছো। আমি কিছু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম, যিহেতু যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সহযোগী শ্যামলে দেখাব এনেধৰণে এতিয়া যি আমাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সমাজৰ সমান্তৰালকৈ যি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকল এনেধৰণে এতিয়া মন্ত্ৰোচ্চাৰণে জবত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আজিৰ নিশাৰ ভাগলৈ যি অম্বুবাচীৰ নিবৃত্তি আৰু নিবৃত্তিৰ পাছতেই কাইলৈ যিহেতু পুৱাৰ ভাগত সূৰ্যোদয়ৰ পাছতেই দেৱী স্নানেৰে যিহেতু মা কামাখ্যাৰ দুৱাৰ খুলি দিয়া হ'ব ভক্তপ্ৰাণ ৰাইজৰ বাবে। আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এই সময়খিনিত যিহেতু এক দেৱী মাৰ জাগ্ৰত ৰূপ হিচাপে বিশ্বাস কৰা হয়। আৰু এই সময়খিনিতে এনেধৰণে দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ভিৰ দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম, অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। কাহা নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে বিভিন্নজন ব্যক্তি মাৰ আৰাধনাত এতিয়া এনেধৰণে ব্যস্ত হৈ পৰিছে। এক প্ৰকাৰ নীলাচলৰ বুকু এতিয়া মহা সমাগমলৈ পৰিগণিত হৈছে, ভক্তিৰ আৰাধনাত বিলীন হৈ পৰিছে চৌদিশ। যিহেতু এই সময়খিনিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ যিহেতু সাধু সন্যাসীসকল ৰৈ থাকে, আৰু এই সময়খিনি এক পবিত্ৰ সময় হিচাপে প্ৰতিজন ব্যক্তিয়ে এই মা কামাখ্যাৰ আশীষ ল'বলৈ আহি কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্নজন যিহেতু মাৰ আৰাধনাত এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে, আমি অকণমান কথা পাতি। দাদা ক'ৰ পৰা আহিছে? আমি ইয়াৰ পৰা বৰপেটা। নাই আহিয়ে থাকোঁ। এইবাৰে মানে অনুবাদ কৰি বেছি ভাল হৈছে। এইবাৰে মানুহো অলপ অনুবাদ কৰি বেছি হৈছে, আৰু ৰাস্তা পথটো এইবাৰে মানে বহুত ঘূৰি আহিব লগা হৈছে। অনুবাদ মানে চিধাই আহিব পৰা গৈছে। অসুবিধা একো নাই পোৱা। আমি বিভিন্নজনৰ সৈতে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াৰে গুৱাহাটীৰ। নাই, এইবাৰ প্ৰথম আহিছোঁ। ভক্তৰ যি বিশ্বাস, এইটো মাৰ শক্তি। মায়ে এনেকুৱাও দেখিছোঁ, মানে কাৰোবাৰ ভৰি আৰ্টিফিচিয়েল ভৰি লগোৱা তেনেকুৱা মানুহো আহি আছে, কাৰোবাৰ ভৰি বেয়া তেনেকুৱা মানুহ আহিছে। গতিকে মাৰ শক্তিয়ে লৈ আহিছে সকলোকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে ভক্তৰ যি বিশ্বাস, যি আস্থা, এই বিশ্বাস আস্থাক লৈ প্ৰতিজন ব্যক্তি আহি মা কামাখ্যা ধামত উপস্থিত হৈছে। আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। ক'ৰ পৰা আহিছে? মই আপোনাৰ নাৰেংগী, গুৱাহাটীৰে। ভাল লাগিছে আহি কিনে। লাষ্ট ইয়েৰ আহিছিলোঁ আৰু এইবাৰ আহিছোঁ। এইবাৰ ভাল লাগিছে আৰু ক্ৰাউডটো বেছি এইবাৰ। যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আগৰ যি বৰ্ষকেইটাতকৈও এইবাৰ যিহেতু প্ৰায় যি ভক্তৰ সমাগম, সেই সমাগম যথেষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। আৰু চাৰিওফালে দেখিবলৈ পোৱা গৈছে এনেধৰণে ভক্তৰ সমাগম। মোৰ সহযোগী শ্যামলে দেখাব, যিহেতু যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। মাৰ আৰাধনাত এতিয়া চৌপাশে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম। যথেষ্ট জন ভক্তগণ আছে। ক'ৰ পৰা আহিছে? আপুনি চাৰৈপুৰা, গুৱাহাটী। কেনেকুৱা অনুভৱ? নাই এইটো থাৰ্ড। থেংক ইউ। দাদা ক'ৰ পৰা আহিছে? আমি কাৰ্বি আংলঙৰ পৰা আহিছোঁ, ডকমকা। ভাল লাগিছে, পৰিৱেশ ভাল আছে নিশ্চয়, আৰু নেক্সট ইয়েৰ প্লেনিং কৰি আছোঁ আহিবলৈ। হয়, এয়া হৈছে আচলতে ভক্তৰ যিহেতু যি মা কামাখ্যা ধামলৈ এবাৰ যি ব্যক্তি আহিছে, সেই ব্যক্তি প্ৰতি বছৰে যিহেতু আহি থকা পৰিলক্ষিত হয়। সমান্তৰালভাৱে যি সাধু সন্যাসীসকল আছে, তেওঁলোকে প্ৰায় 30-40 বছৰ পৰ্যন্ত এই কামাখ্যা ধামলৈকে তেওঁলোকে অহা পৰিলক্ষিত হয়। সমান্তৰালভাৱে যি ব্যক্তি, যি ভক্ত আজিৰ দিনটোত বা এই কামাখ্যা ধামৰ অম্বুবাচীৰ সময়খিনিত প্ৰথমবাৰ বাবে আহিছে, তেওঁলোকে পৰৱৰ্তী সময়ত আহিবৰ বাবে এতিয়াই যেন মনে প্ৰাণে এবাৰ কামনা কৰি যোৱা পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা আহিছে? ইয়াৰে হয়। বহুত মানুহ, ভাল লাগিছে। কিন্তু আমি কিছু কথা পাতিম। ক'ৰ পৰা আহিছে? মই বিজয়নগৰ। বহুত ভাল। এনেধৰণে দেখিবলৈ পোৱা গৈছে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। মোৰ সহযোগী শ্যামলে দেখাই আছে যে যি কামাখ্যা ধামৰ চৌহদৰ পৰিৱেশ, এনেধৰণে এতিয়া মাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সমগ্ৰ কামাখ্যা ধাম। নীলাচলৰ বুকু এতিয়া
এক ভক্তিৰ সুঁতিলৈ পৰিগণিত হোৱা পৰিলক্ষিত হৈছে যিহেতু চৌদিশে দেখিবলৈ পোৱা গৈছে কেৱল ভক্ত আৰু এই ভক্তৰ এটাই মাত্ৰ আস্থা এটাই মাত্ৰ বিশ্বাস যে মা কামাখ্যাই সকলোকে ভালে ৰাখিব আৰু সেই বিশ্বাস আস্থা লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ যিহেতু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কামাখ্যা ধামত ভিৰ কৰিছেহি লাখ লাখ ভক্তগণে যিহেতু 8 লক্ষাধিকতকৈ অধিক ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যি দেখিবলৈ পোৱা গৈছিল প্ৰশাসনৰ তৰফৰ পৰা যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু আজিৰ দিনটোতে যিহেতু দেখিবলৈ পোৱা গৈছে যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু সমান্তৰালকৈ প্ৰায় 10 লক্ষাধিকতকৈ অধিক ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে যেনেধৰণে আচলতে কামাখ্যা ধামৰ কৰ্তৃপক্ষৰ সমান্তৰালকৈ যিহেতু বিভিন্ন বিভাগীয়সকলেও যিহেতু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ভক্তক আদৰিবৰ বাবে কিন্তু সেয়া এতিয়া ফলপ্ৰসূ ৰূপত যেন হৈ তোলা দেখিবলৈ পোৱা গৈছে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ এনেধৰণে আচলতে ভক্তসকলক আদৰাৰ সমান্তৰালকৈ তেওঁলোকৰ প্ৰতিটো যি আবদাবৰ প্ৰতি লক্ষ্য ৰখা দেখিবলৈ পোৱা গৈছে আৰু ঠিক সেইধৰণে যদি এই অভিলাষা চোৱা যায় যিহেতু যথেষ্ট ব্যক্তিৰ সমাগম যথেষ্ট ভক্তৰ সমাগমৰ সমান্তৰালকৈ কামাখ্যা ধামত যথেষ্ট যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল আৰু সেয়া হৈছে বিভিন্ন যি চাফাই কৰ্মীসকলকো নিয়োজিত কৰা হৈছে সমান্তৰালকৈ প্ৰশাসনৰ তৰফৰ পৰা যিহেতু স্কাউট গাইডৰ সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ যিহেতু ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে কামাখ্যাৰ চৌহদত এতিয়া ব্যাপক ভিৰ পৰিলক্ষিত হৈছে আৰু যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে যি নিবৃত্তিৰ আগমুহূৰ্তত এই সময়খিনিত মা কামাখ্যাৰ যি জাগ্ৰত ৰূপ এই জাগ্ৰত ৰূপক এতিয়া বিশ্বাস আস্থা বুকুত বান্ধি দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তপ্ৰাণ ৰাইজে এনেধৰণে নীলাচলৰ বুকুত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে যাতে তেওঁলোকৰ যি আশা তেওঁলোকৰ যি সপোন সেই আশা লৈ বিশ্বাস আস্থা লৈ এতিয়া কামাখ্যা ধামৰ চৌহদত লাখ লাখ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আমি আৰু কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিহেতু লাখ লাখ ভক্তৰ সমাগম আছে মই মোৰ যিহেতু চৌদিশৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছো আৰু এয়া হৈছে যিহেতু কামাখ্যা ধামৰ পৰিৱেশ মোৰ সহযোগী শ্যামলে দেখাব সমগ্ৰ পৰিৱেশ এনেধৰণে দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তৰ চৌদিশে বিৰাজ কৰিছে এক যি ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰাও যিহেতু যথেষ্ট তেওঁলোকৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনাও জাৰি কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ সমান্তৰালকৈ ঠিক দেখিবলৈ পোৱা গৈছে সময়খিনিতো খুব সুচাৰুৰূপে পৰিগণিত হৈ গৈছে এই যি কামাখ্যাৰ চৌহদত দেখিবলৈ পোৱা গৈছে আমি নিশ্চিতভাৱে আৰু বিভিন্ন ভক্তগণৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যিহেতু যথেষ্ট ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে মই অকণমান যিহেতু দেখিব আপোনাৰ ওচৰলৈ আহিছোঁ কাহা से झारखंड से बहुत अच्छा लगता है 15 साल से आ रहा है 15 साल से आता है 1-1.5 महीना रहता है यहाँ बहुत आनंद आता है बहुत मजा आता है अभी जॉब करके आया জ্ঞাপন কৰিছে দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ভক্তপ্ৰাণ ৰাইজৰ কামাখ্যা ধামলৈ ভিৰ পৰিলক্ষিত হয় যিহেতু যিসকল সাধু সন্যাসী পূৰ্বতেও আমি উল্লেখ কৰিছো যিহেতু যিসকল সাধু সন্যাসী দেখিবলৈ পোৱা গৈছে তেওঁলোকে বছৰৰ পাছত বছৰ কামাখ্যা ধামৰ এই যি নান্দনিক এই যি ভক্তিৰ আৰাধনাৰ মূল উৎসৱ এই উৎসৱলৈ যেন তেওঁলোকৰ যি সমাগম সেই সমাগম পৰিলক্ষিত হয় আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিটো কোণতেই কামাখ্যা ধামৰ মাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে মন্ত্ৰোচ্চাৰণেৰে তেওঁলোকে নিজ মনোকামনা পূৰণৰ লক্ষ্যৰে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে মা কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে এনেধৰণে মন্ত্ৰোচ্চাৰণৰ জৰিয়তে মাক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী শ্যামলে দেখাই আছে সমগ্ৰ পৰিৱেশ মই কিছু কথা পাতিম দাদা ক'ৰ পৰা আহিছে बरपेटा रोड কেনেকুৱা ভাল লাগিছে নিশ্চিতভাৱে আমি কিছু আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম যিহেতু যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণে আহি কামাখ্যা ধামত ভিৰ কৰাৰ সমান্তৰালকৈ এতিয়া লাখ লাখ ভক্তগণে মা কামাখ্যাৰ বুকুত নীলাচলৰ বুকুত এতিয়া মাৰ আৰাধনাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ তৰফৰ পৰাও যি নিৰ্দেশনা জ্ঞাপন কৰা হৈছিল সেই নিৰ্দেশনাৰ জৰিয়তে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় সেইলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে
ঠিক সেইধৰণে যিহেতু পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে যি কামাখ্যা ধামৰ মূল পথ সেই মূল পথ ভক্তসকলৰ বাবে খোলা ৰখা হৈছে যিহেতু দেখিবলৈ পোৱা গৈছে যি নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা ধামলৈ যিসকল ভক্তগণ দেখিবলৈ পোৱা গৈছে ভক্তগণ যিহেতু পদপথেৰে আহি কামাখ্যা ধামত উপস্থিত হোৱাৰ পাছত যিহেতু মা কামাখ্যাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে আমি কিছু কথা পাতিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে হয় আমি গোলাঘাটৰ পৰা আহিছোঁ নাই আগতে আহিছোঁ হয় খুবেই ভাল লাগিছে আহিবলৈ পাই ভাল লাগিছে মনটো থেংক ইউ আমি কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যিহেতু ভক্তগণ যথেষ্ট লোক আছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা আহিছে মই শিৱসাগৰৰ পৰা আহিছোঁ প্ৰথমবাৰ অহা হৈছে প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ আহি যি ভক্তৰ সমাগম যি মা কামাখ্যাৰ বুকুত দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে যি বিশ্বাস আস্থা বিশ্বাসটো বহুত আছে মা কামাখ্যাৰ ওপৰত সেইকাৰণে ইমান দূৰলৈকে আহিব পাৰিছোঁ আজি আৰু ৰাইজৰ সমাগম দেখি খুব ভাল লাগিছে কিন্তু কিছুমান ৰেষ্ট্ৰিকশ্যন দেখি অকণমান বেয়াও লাগিছে কাৰণ ইমান দূৰৰ পৰা আহিছোঁ ভালকৈ মানে পূজা কৰিব পৰা নাই ন সেইটো কাৰণে অকণমান বেয়াও লাগিছে কিন্তু মা কামাখ্যা ইমান দূৰলৈ লৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ মা কামাখ্যালৈ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিভিন্নজন ব্যক্তি দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা আহি যিহেতু মা কামাখ্যাৰ বুকুত দেখিবলৈ পোৱা গৈছে এনেধৰণে বাইদেউ আমি নলবাৰীৰ পৰা আহিছোঁ প্ৰথমবাৰ আহি কেনেকুৱা অনুভৱ লাখ লাখ ভক্তৰ সমাগম মানে ফাৰ্ষ্ট টাইম আহি কিনে বহুতখিনি ভাল লাগিছে আৰু মনটো শান্তি পায় ইয়াতে আহি কিনে আৰু যিটো ডিচিপ্লিন সেইকাৰণে মনটোৰ শান্তিৰ কাৰণে অহা যায় যিহেতু নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা ধামৰ বুকুলৈকে পদযাত্ৰাৰে আহিছে তথাপিতো কোনো ধৰণৰ আচলতে কষ্ট অনুভৱ হোৱা নাই নাই মানে প্ৰথমখিনি কষ্ট হৈছিল পিছত যেতিয়া ইয়াত আহি পোৱা গৈছিল মনৰ শান্তি বা কষ্টখিনি গোটেইখিনি নোহোৱা হৈ গৈছে জ্ঞাপন কৰিছোঁ দেখিবলৈ পোৱা গৈছে এনেধৰণে লাখ লাখ ভক্তগণৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আমি কিছু কথা পাতিম যথেষ্ট যিহেতু ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে চৌদিশে এতিয়া যি কামাখ্যা ধামৰ যি ভক্তৰ সমাগম পৰিলক্ষিত হৈছে আমি কিছু কথা পাতিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে বিভিন্ন স্থানৰ বিভিন্ন লোকৰ সমাগম এতিয়া কামাখ্যা ধামত পৰিলক্ষিত হৈছে আৰু কামাখ্যা ধামৰ নীলাচলৰ বুকুৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে আমাৰ আৰাধনাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মোৰ সহযোগী শ্যামলে দেখাব যি কামাখ্যা ধামৰ পৰিৱেশ এতিয়া বৰ্তমান সময়ত এনেধৰণে লাখ লাখ ভক্তগণ ৰাইজে যিহেতু যি পূজা অৰ্চনাত ব্যস্ত হোৱাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এনেধৰণে যিসকল মা কামাখ্যাৰ বুকুত আহি তেওঁলোকে আৰাধনাত ব্যস্ত হৈ পৰিছে সাধু সন্যাসীসকল দেশ বিদেশৰ পৰা অহা সেই সাধু সন্যাসীসকলে এতিয়া বৰ্তমান সময়ত এনেধৰণে আচলতে মাৰ আৰাধনাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে মাৰ যি বিশ্বাস মাৰ যি শক্তি সেই শক্তিৰ সৈতে চামিল হ'বলৈ এতিয়া দেখিবলৈ পোৱা গৈছে যি ভক্তৰ লানি নিচিকা ভিৰ এই ভিৰে এতিয়া মা কামাখ্যাৰ বুকুত এক যি শক্তিৰ যি ধাৰ্মিক অনুষ্ঠান এই অনুষ্ঠানৰ এক মহা সমাগমলৈ পৰিগণিত কৰিছে এক প্ৰকাৰে চাবলৈ গ'লে অভিলাষা কামাখ্যা ধামত এতিয়া ভক্তৰ সুত বোলা দেখিবলৈ পোৱা গৈছে এক ভক্তৰ সাগৰ বুলি ক'ব পৰা যায় যিহেতু প্ৰতিটো কোণতে দেখিবলৈ পোৱা গৈছে কেৱল ভক্ত আৰু এই ভক্তৰ যি ভিৰ এই ভিৰে এতিয়া প্ৰতিটো প্ৰান্তৰ যি ব্যক্তিসকলৰ মনোকামনা লৈ আহিছে মনোকামনা পূৰণ কৰিবৰ বাবে তেওঁলোকে বিশ্বাস আস্থা লৈ আহিছে আমি কিছু কথা পাতিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ মই মুকালমাৰ পৰা হৈছে প্ৰথমবাৰ আহিছোঁ এইবাৰ প্ৰথমবাৰ আহি যি ভক্তৰ সমাগম যি বিশ্বাস আস্থা কেনেকুৱা প্ৰথমবাৰ আহি বহুত ভালে লাগিছে এতিয়ালৈকে বহুত ভিৰ আছিল ৰাস্তাটো এইবাৰ ঘূৰাই দিছে এইফালে বহুত কষ্ট কৰি আহিছোঁ কষ্টটো ফিল হোৱা নাই কিন্তু আহি পোৱাৰ পিছত ভালে লাগিছে যথেষ্ট নাৰ্চাৰী পইণ্টৰ পৰা খোজকাঢ়ি আহিছোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু কথা পাতিম দাদা আমি তেজপুৰ বহুত ভাল প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিছে ইয়াৰ একদম ভাইবটো পুৰা পজিটিভ হয় বহুত ভাল লাগিছে থেংক ইউ এয়া হৈছে যি মা কামাখ্যাৰ যি শক্তি যিসকল ব্যক্তি প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে মনত যি শান্তি সেই উৎফুল্লিত মন দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে অভিলাষে চাওক মোৰ সহযোগী যিহেতু শ্যামলে দেখাইছে এনেধৰণে প্ৰশাসনৰ তৰফৰ পৰা যিহেতু যথেষ্ট নিৰ্দেশনা জ্ঞাপন কৰা হৈছিল আৰু সেয়াৰ সমান্তৰালকৈ এনেধৰণে চৌদিশে দেখিবলৈ পোৱা গৈছে ঠিক সেই যি
নীতি নিৰ্দেশনাসমূহ খুব সুন্দৰকৈ যাতে পৰিগণিত হয় সেইলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কিছু কথা পাতিম। বাইদেউ बिहार से बहुत अच्छा। नहीं, तीसरी बार, 3 बार हो गया। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিভিন্নজনৰ সৈতে কথা পাতিম যিহেতু যথেষ্ট ব্যক্তিৰ সমাগম দেখিবলৈ পোৱা গৈছে। যথেষ্ট ব্যক্তিয়ে বৰ্তমান সময়ত সেই কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিফালে চাই আছে সেইফালে কেৱল ভক্ত আৰু ভক্ত সমান্তৰালভাৱে নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা ধামলৈকে উঠা পথছোৱাটো দেখিবলৈ পোৱা গৈছে। কেৱল ভক্তৰ সমাগম যথেষ্ট আমি যিহেতু যথেষ্ট ব্যক্তিৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰি যথেষ্ট ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। বাইদেউ ক'ৰ পৰা? আমি কাহিলীপাৰা কামাখ্যা আৰু কি কওঁ ক'বলগীয়া একো নাই। 8টাৰ পৰা আহিলো, এতিয়া পাই গলো মাৰ আশীৰ্বাদৰ কাৰণে সেৱা কৰিব আহিলো আৰু যিহেতু লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে কামাখ্যা ধামলৈ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি যিহেতু মা কামাখ্যা ধামৰ ভূমিত জন্মগ্ৰহণ কৰা হিচাপে গৌৰৱ। কামাখ্যা মাৰ আৰু চবে ভক্তবৃন্দ আহিলে ভাল লাগিলে, চবে দেখিলো, পাণ্ডাবিলাক দেখিলো, চবক দেখিলো আৰু হয়। থেংক ইউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে লাখ লাখ ভক্তগণ ৰাইজে এনেধৰণে মা কামাখ্যাৰ যি প্ৰদৰ্শন কৰি তেওঁলোকে খুব এক শান্তিৰ মনেৰে তেওঁলোকৰ উভতনি যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে কামাখ্যা ধামৰ বুকুত যাতে এতিয়া মাত্ৰ চলিছে কেৱল তন্ত্ৰ মন্ত্ৰ আৰু ত্ৰান্ত্ৰিকৰ যি মন্ত্ৰোচ্চাৰণ। এই মন্ত্ৰোচ্চাৰণে দেখিবলৈ পোৱা গৈছে এতিয়া কামাখ্যা ধামৰ এক বিৰল পৰিৱেশলৈ ৰূপান্তৰিত কৰিছে। সমান্তৰালভাৱে যিহেতু যথেষ্ট ভক্তৰ যি প্ৰায় 10 লক্ষাধিকতকৈও অধিক ভক্তৰ যি সমাগম, এই ভক্তৰ সমাগমে এতিয়া কামাখ্যা ধামৰ বুকু এক মহা সমাগমলৈ পৰিগণিত কৰিছে। যি পূৰ্বতেও আমি দেখাবলৈ চেষ্টা কৰি আছিলোঁ, যিহেতু আনুষ্ঠানিকতাৰ পূৰ্বেই যি মহা অম্বুবাচীৰ সময়ছোৱাৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল খুব এক ভিৰ হোৱা পৰে। ক'ৰ পৰা আহিছে? আমি জামুগুৰি তেজপুৰৰ পৰা আহিছোঁ। হয়, প্ৰথমবাৰ আহিছে? প্ৰথমবাৰ আহিছোঁ। আহি কিনে বহুত ভাল লাগিছে। ভিৰ আছে হ'লেও ভাল লাগিছে আমাক। হয় হয়, খোজকাঢ়ি আজি এতিয়া 3 ঘণ্টা হৈ গ'ল খোজকাঢ়ি আহি আছোঁ আমি। ভাগৰ অনুভৱ কৰা নাই, বহুত ভাল লাগি আছে। নমস্কাৰ। প্ৰথমত মই আপোনালোকক ধন্যবাদ দিছোঁ। মই তেজপুৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। প্ৰথমবাৰ অম্বুবাচী মেলা চাবলৈ আহিছোঁ, কিন্তু বহুত ভাল লাগিছে। ভিৰ বহুত, কিন্তু কামাখ্যা বহুতবাৰ আহিছোঁ, কিন্তু আজি অম্বুবাচী মেলা চাবলৈ আহিছোঁ, বহুত ভাল লাগিছে। কিন্তু ইমান ভিৰৰ মাজতো আমি ভালে ভালে আছোঁ এতিয়ালৈকে, যাতে মন্দিৰৰ দুৱাৰত ভৰি দিবলৈ পাইছোঁ, তাতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তি আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি লখিমপুৰ। বহুত ধুনীয়া, আমি প্ৰতি বছৰে আহোঁ। অকলে আহিছে এনে লগত আহিছে মৌজাদাৰণী আহিছে। আমি মৌজাদাৰ ষ্টাফ লখিমপুৰত। এতিয়া মৰ্ণিংকে যিহেতু প্ৰতি বছৰে আহে, এইবাৰ কি ব্যতিক্ৰম বেলেগ পৰিৱৰ্তন দেখিছোঁ? মানে অহা ৰাস্তাটো বেলেগ, যোৱাৰ ৰাস্তাটো বেলেগ কৰি কাৰণে অলপ আমাৰ কষ্টই হ'ল আৰু মানে এনেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এদিন থাকোঁৱেই, থকা হয়। ধন্যবাদ। দেখিবলৈ পোৱা গৈছে এনেধৰণে যথেষ্ট ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু চাৰিওফালে যিহেতু ভক্তৰ সমাগম। ক'ৰ পৰা আহিছে? মই লখিমপুৰৰ পৰা আহিছোঁ। এইবছৰে আহিছোঁ মই প্ৰথম। আগতে বহুত বহুত মানে জীৱনত চাগে এই মা কামাখ্যা মন্দিৰত আজি আহি ইয়াৰ জীৱনত সৰ্বোচ্চ সাৰ্থক হ'লোঁ বুলি ভাবিছোঁ। মায়ে সকলোকে কল্যাণ কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে কামাখ্যা ধামৰ বুকুত লাখ লাখ ভক্তৰ যি সমাগম। বাইদেউ ক'ৰ পৰা আহিছে? আমি বৰবাৰীৰ পৰা আহিছোঁ। আমি মানে আহি ভালে লাগিছে, কিন্তু আমাৰ কাৰণে ৰাস্তাটো খুব ঠেক হৈছিল। আমি অহাৰ কাৰণে ইমান মানে মনৰ আগ্ৰহেৰে আহিছোঁ, কিন্তু আমি অহাত ৰাস্তাটো খুব হেৰি পাইছোঁ।
বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে এনেধৰণে লাখ লাখ ভক্তগণ ৰাইজে কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া কামাখ্যাৰ বুকু নীলাচলৰ বুকু এতিয়া মহাসমাগমলৈ পৰিগণিত হৈছে। যিহেতু আজিৰ নিশাৰ ভাগত যিহেতু নিবৃত্তি আৰু নিবৃত্তিৰ পাছতেই মা কামাখ্যাৰ কাইলৈ দিনটো যিহেতু সূৰ্যোদয়ৰ পাছতেই যিহেতু মা কামাখ্যাৰ দুৱাৰ খুলি দিয়া হ'ব ভক্তগণ ৰাইজৰ বাবে আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এনেধৰণে লাখ লাখ ভক্তৰ সমাগমেৰে কামাখ্যা ধামৰ চৌহদ এক প্ৰকাৰ মহাসমাগমলৈ পৰিগণিত হৈছে। ভক্তৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে চৌদিশে এতিয়া মা কামাখ্যাৰ আৰাধনাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই নিশাৰ 12 বজাত যিহেতু নিবৃত্তি কিন্তু যিহেতু 26 তাৰিখে পুৱাৰ ভাগত সূৰ্যোদয়ৰ পাছতেই মা কামাখ্যাৰ দুৱাৰ ভক্তগণ ৰাইজৰ বাবে খুলি দিয়া হ'ব আৰু তাৰ পূৰ্বতে এতিয়া দেখিবলৈ পোৱা গৈছে মাৰ যি জাগ্ৰত ৰূপৰ বিশ্বাস সেই বিশ্বাস আস্থাৰ আজি বিশ্বাস লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ভক্তগণ ৰাইজে আহি ভিৰ কৰিছেহি নীলাচলৰ বুকুত।